নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি ডিলেড ডেথ চাৰ্টিফিকেটখন এপ্লাই কৰিব বিচাৰিছে, তো তাৰ বাবে আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ। চাৰ্টিফিকেটখন এপ্লাই কৰোঁতে আপোনালোকৰ ফাৰ্ষ্ট ডকুমেণ্টছটো যোনটো দৰকাৰ হ'ব সেইটো হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম। ডেথ চাৰ্টিফিকেটৰ যোনখন এপ্লিকেশ্যন ফৰ্ম, সেই ফৰ্মখন আপোনালোকে ফিল কৰি ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। তো আপোনালোকে যদি নাজানে যে ফৰ্মখন আপোনালোকে ক'ত পাব, মই তাৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' এটা বনাই থোৱা আছে। আপোনালোকে কেনেদৰে ফৰ্মবিলাক ডাউনলোড কৰিব পাৰিব সেই ভিডিঅ'টো এবাৰ চাই ল'ব, মই ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম। ইয়াৰে নেক্সট ডকুমেণ্টছটো হৈছে হস্পিটেল নতুবা ডক্টৰৰ এখন চাৰ্টিফিকেট আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আৰু যোনখন চাৰ্টিফিকেট আপোনালোকে ইয়াত আপলোড কৰিব সেই চাৰ্টিফিকেটখনৰ নামটো হৈছে ফৰ্ম 4A। আৰু সেই ফৰ্মখন আপোনালোকে নিজে কেনেদৰে ডাউনলোড কৰি ল'ব পাৰিব সেইটো মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে এটা নতুন টেব অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব ফৰ্ম 4A ফৰ ডেথ চাৰ্টিফিকেট আছাম। চাৰ্চ কৰি দিয়াৰ লগে লগে বাৰ্থ এণ্ড ডেথ ৰেজিষ্ট্ৰেশ্যন লিখা যোনটো লিংক আপোনালোকে ইয়াত দেখিবলৈ পাব, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনখন ফৰ্ম 4A সেইখন আপোনালোকৰ সন্মুখত অ'পেন হৈ যাব। এই ফৰ্মখনৰ আপোনালোকে দুটা পেজ দেখা পাব। অনলি ফ্ৰণ্ট পেজটো আপোনালোকে প্ৰিণ্ট কৰিব আৰু এজন চৰকাৰী ডক্টৰৰ ওচৰত যাব আৰু সেই ডক্টৰজনে ইয়াত লিখি দিব যে মানুহজন কেতিয়া কি কাৰণত ঢুকাইছিল, আৰু ইয়াত তেখেতৰ যোনটো চিলমোহৰ সেইটো মাৰি দিব আৰু আপোনালোকে সেই ফৰ্মখন আনি ইয়াত আপলোড কৰিবহি লাগিব। দেন নাম্বাৰ 3 ডকুমেণ্টছটো হৈছে প্ৰুফ অফ ৰেচিডেঞ্চ। ইয়াত আপোনালোকৰ যোনজন মানুহ ঢুকাইছে তেখেতৰ ভোটাৰ বা আধাৰ কাৰ্ডটো প্ৰুফ অফ ৰেচিডেঞ্চ হিচাপে আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব। নতুবা তেখেতৰ যদি PRC উলিয়াই থোৱা আছিলে দেন PRCখনো আপোনালোকে ইয়াত আপলোড কৰিব পাৰে প্ৰুফ অফ ৰেচিডেঞ্চ হিচাপে। দেন নাম্বাৰ 4 ডকুমেণ্টছটো হৈছে এফিডেভিট। আপোনালোকে এটা এফিডেভিট বনাব লাগিব কোৰ্টত গৈ। মানুহজন কেতিয়া ঢুকাইছিল, ক'ত ঢুকাইছিল আৰু কি কাৰণত ঢুকাইছিল সেইটো মেনশ্যন কৰি আপোনালোকে এটা এফিডেভিট বনাই ল'ব। আৰু এফিডেভিটটো নটাৰী পাব্লিকৰ ষ্টাম্প চিল মাৰি আনি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। দেন নাম্বাৰ 5 ডকুমেণ্টছটো হৈছে এনি আদাৰ ডকুমেণ্টছ, আৰু এইটো অপশ্যনেল হয়। অপশ্যনেল যদিও আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ যোনজন গাঁও প্ৰধান হয় তেখেতৰ ওচৰৰ পৰা এখন কাগজ লিখাই ল'ব মানুহজন কেতিয়া কি কাৰণত আৰু ক'ত ঢুকাইছিল, আৰু সেই চাৰ্টিফিকেটখন আনি গাঁওবুঢ়াৰ যোনখন চাৰ্টিফিকেট সেইখন আনি আপোনালোকে ইয়াত আপলোড কৰি দিব। গতিকে আপোনালোকৰ যোনখন ডেথ চাৰ্টিফিকেট সেইখন এপ্লাই কৰোঁতে এইকেইটা নথিপত্ৰ আপোনাৰ হাতত থকাটো অতিকৈ প্ৰয়োজন। এইকেইটা হৈ গ'ল আপোনাৰ ডকুমেণ্টছৰ কথা। আৰু যদি টাইম লিমিটটো আপোনালোকে চাই ইয়াত দেখিবলৈ পাব যে 10 দিন দিয়া আছে আৰু ব্ৰেকেটত এটা কথা লিখি থোৱা আছে, যদি কোনো কমপ্লেইন বা অবজেকশ্যন নাথাকে তেতিয়াহে আপোনালোকে 10 দিনৰ ভিতৰত যোনটো ডিলেড বাৰ্থ চাৰ্টিফিকেটৰ পাৰ্মিশ্যন কপিটো সেইটো আপোনালোকে লাভ কৰিব পাৰিব। তো গতিকে আপোনালোকে ডকুমেণ্টছখিনি সম্পূৰ্ণ শুদ্ধভাৱে আৰু সঠিকভাৱে আপোনালোকে আপলোড কৰিব, তেতিয়া 10 দিনৰ ভিতৰতে আপোনালোকৰ যোনটো পাৰ্মিশ্যন কপিটো সেইটো আপোনালোকে লাভ কৰিব। আৰু খৰচৰ কথা যদি আপোনালোকে চায় তেতিয়াহ'লে যদি আপোনালোকে সেৱা সেতু পৰ্টেলত নিজে এপ্লাই কৰে তেতিয়াহ'লে অনলি 10 টকাত আপোনালোকে যোনটো পাৰ্মিশ্যন কপি সেই কপিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি ডিষ্ট্ৰিক্ট পৰ্টেলত কৰে তেতিয়াহ'লে আপোনালোকৰ 30 ৰুপিজ এটা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু যদিহে আপোনালোকে CSC নতুবা PFCত এপ্লাই কৰিব যায় তেতিয়াহ'লে 100 to 150 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিবলগীয়া হ'ব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে ডিলেড ডেথ চাৰ্টিফিকেটৰ যোনটো পাৰ্মিশ্যন কপি সেইটো কেনেদৰে এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।